Hi everyone, welcome to Medicowala. আজি আমাৰ মাজত আছে BNG সেৱা ফাউণ্ডেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী বিৰাজ কলিতা। হয় নমস্কাৰ। তেওঁ এটা বিশেষ কাৰণত আহিছে। আমাৰ গোটেই অসমৰ বহুত ষ্টুডেণ্টছে ফাইনেন্সিয়েলি বহুত দিক্কত পায়। তেওঁলোকে গভৰ্ণমেণ্ট কলেজ এখনত যদিও ছিট নাপায়, তেওঁলোকে কি কৰিব পাৰে, প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যন ল'ব পাৰে। আৰু এই প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যন ল'বলৈ বিৰাজ দাই তোমালোকক সহায় কৰিব ফাইনেন্সিয়েলি। হয়, এইটো সঁচা। এণ্ড কি কোৰ্চত তোমালোকক হেল্প কৰিব বিৰাজ দাই আৰু ক'ত কৰিব, যদি তোমালোকে SSOHSৰ CEE এণ্ট্ৰেন্স এক্সাম দিছা আৰু সেই এণ্ট্ৰেন্স এক্সামৰ স্ক'ৰৰ মতে তোমালোকে প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যনটো ল'ব খুজিছা যদি, তেন্তে বিৰাজ দাই তোমালোকলৈ এটা বহুত ভাল খবৰ লৈ আহিছে। তোমালোকলৈ এটা স্কলাৰশ্বিপ বুলিও ক'ব পাৰা। চ' বিৰাজ দা অলপ ক'বলৈ ক'ম। হয়, আমি BNG ফাউণ্ডেশ্যনৰ পৰা এইবাৰ এটি পদক্ষেপ লৈছোঁ একচুৱেলি, যিহেতু আমাৰ SSOHSৰ আণ্ডাৰত গভৰ্ণমেণ্ট ছিট খুব কম থাকে। সেইবাবে আমি ইয়াৰ আণ্ডাৰত যিবিলাক ধৰক আপুনি ফিজিঅ'থেৰাপি, BPT যিটো কয় আমাৰ কোৰ্চ, তাৰপিছত লেবৰেটৰী BMLT, তাৰপিছত ফাৰ্মাচীৰ B ফাৰ্ম, D ফাৰ্ম বা নাৰ্ছিঙৰ GNM ANM, এনেকৈ টোটেল আমি এই 5টা কোৰ্চত আমি টোটেল আপোনাৰ 37টা ছিট একচুৱেলি 37টা ছিটৰ কাৰণে কমপ্লিট 1 ইয়াৰৰ খৰচ আমাৰ ফালৰ পৰা দিয়া যাব। এই 1 ইয়াৰৰ খৰচটোত আপোনাৰ কি আহিব, এটা ধৰক আপোনাৰ এডমিশ্যন ফিজ থাকে, তাত আপোনাৰ তাৰপিছত 2টা ইনষ্টলমেণ্ট ফি আহে। এই গোটেইখিনি প্ৰচেছ আমাৰ ফালৰ পৰা কৰি দিয়া হ'ব। আচ্ছা, হয়। চ' তোমালোকে শুনিব পাইছা, যদি তোমালোকে SSOHSৰ CEE এণ্ট্ৰেন্স এক্সাম দিছা আৰু যদি তোমালোকে প্ৰাইভেটত এডমিশ্যন ল'ব খুজিছা, BPT, BMLT, B ফাৰ্ম, D ফাৰ্ম, GNM, ANM, এই গোটেইকেইটা কোৰ্চৰ অলপ কেইটামান ছিট, অলপ নহয় বহুত কেইটামান ছিট ক'ব গ'লে প্ৰাইভেট ইনষ্টিটিউটত যদি তোমালোকে এডমিশ্যন লোৱা, তেন্তে 1 বছৰৰ খৰচ বিৰাজ কলিতাই বিৰাজ কলিতা দাদা জেনেৰেল ছেক্ৰেটাৰী হয় BNG সেৱা ফাউণ্ডেশ্যন। তেখেতে কমপ্লিট 1 বছৰৰ ফি তোমালোকক দিব। তোমালোকে য'তে নপঢ়া কিয়, প্ৰাইভেট ইনষ্টিটিউট অসমৰ য'তে নপঢ়া কিয়, সেই ফিটো 1 বছৰৰ ফিটো বিৰাজ দাই তোমালোকক দিব। এতিয়া মই ছিট কেপাচিটি এতিয়া কৈ দিছোঁ কিহত আমি কিমানটা দিম। আপোনাৰ ফিজিঅ'থেৰাপি BPTত আমি দিম 5টা ছিট। তাৰপিছত BMLT যিটো আমাৰ লেবৰেটৰী আছে, লেবৰেটৰীৰ কাৰণে আমি 25টা ছিট ৰাখিছোঁ। তাৰপিছত D ফাৰ্মৰ কাৰণে ৰাখিলোঁ আমি 3টা ছিট, আৰু যিটো আমাৰ ডিপ্ল'মা ফাৰ্মাচীত D ফাৰ্ম কয়, তাৰ কাৰণে এটা ছিট, GNMৰ কাৰণে 2টা ছিট আৰু ANMৰ কাৰণে এটা ছিট। এতিয়া এই গোটেইকেইটা ছিট আমি যিখিনি আমাৰ অসমৰ ল'ৰা ছোৱালী, বিশেষকৈ অসমৰ ল'ৰা ছোৱালীয়ে CEE দিছিলে, সেই CEE দিয়া ল'ৰা ছোৱালীসকলক আমি তেওঁলোকে যেতিয়া আমাক এপ্লাই কৰিব, মেৰিট বেচিছৰ ওপৰত তেওঁলোকক আমি চিলেকশ্যন কৰিম। টোটেল 37 জনক এতিয়া আমি চিলেকশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। আৰু যদি পিছত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ে, তেতিয়াহ'লে আমি চাওঁ, তেতিয়া আৰু বঢ়াই দিয়াৰ কাৰণে চেষ্টা কৰিম। আমাৰ এটা টাৰ্গেট আছে, যদি পাৰোঁ আমি 50 জন মানলৈকে দিম, কিন্তু প্ৰথম অৱস্থাত আমি 37 জনক দিম। গতিকে তেওঁলোকে যাতে এই সুবিধাটো ল'বৰ কাৰণে, কাৰণ আমাৰ যি ফাউণ্ডেশ্যনে তেওঁলোকৰ কাৰণে এনেকুৱা চিন্তা কৰিছে, কাম কৰি আহিছে। মোৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। মই কণ্টেক্ট নম্বৰটোও কৈ দিছোঁ, 600021926000 এগেইন। এই ফোন নম্বৰটোত ফোন কৰিব পাৰে, বা মোক ফেচবুকত বিৰাজ কলিতা বুলি চাৰ্চ কৰিলে পাব, ইনষ্টাগ্ৰামত পাব, তেওঁলোকে তেনেকৈ যোগাযোগ কৰিব পাৰিব। অ'কে, তো মই কৈ দিছোঁ তোমালোকক, স্ক্ৰীণত তোমালোকে দেখা পাইছা এইকেইটা ছিটৰ কাৰণে এতিয়ালৈ এইকেইটা ছিটৰ কাৰণে বিৰাজ দাই কৈছে যে এতিয়া এইখিনি ষ্টুডেণ্টছক যদি প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যন লোৱা, 1 বছৰৰ কমপ্লিট খৰচ তেওঁ দিব। আৰু যদি বেছিকৈ ষ্টুডেণ্টছ হৈ যায়, তেতিয়া আৰু ছিট বঢ়াই দিব। আৰু নেক্সট কথা হ'ল, এই ছিলেকশ্যনটো এইটোৰ কাৰণে, স্কলাৰশ্বিপটো পাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব, বিৰাজ দাক হয়তো তোমালোকে ফোন নম্বৰত কণ্টেক্ট কৰিব লাগিব, নহ'লে ইনষ্টাগ্ৰামত, ফেচবুকত তোমালোকে কণ্টেক্ট কৰিব পাৰা। গোটেইখিনি ডিটেইলছ মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে তাৰ পৰা গৈ কিনে কণ্টেক্ট কৰিব বিচাৰা যদি কৰিব পাৰিবা। আৰু এইটো হয় প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যনৰ কথা কৈছোঁ, গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ কথা মই কোৱা নাই। যদি তোমালোকে CEE এণ্ট্ৰেন্স এক্সাম দিছা আৰু যদি এলাইড হেল্থ ছায়েন্স, ফাৰ্মাচী এণ্ড GNM নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম যদি দিছা, তো GNM কোৰ্চত তোমালোকে এডমিশ্যন ল'ব বিচাৰা যদি প্ৰাইভেট ইনষ্টিটিউটত, তাৰ ফাৰ্ষ্ট ইয়াৰৰ কমপ্লিট 1 বছৰৰ খৰচ বিৰাজ কলিতা দাই BNG সেৱা ফাউণ্ডেশ্যনৰ সহযোগত তোমালোকৰ এই ফিটো তোমালোকক দিব আৰু তোমালোকক ফাইনেন্সিয়েলি সহায় কৰিব। চ' বিৰাজ কলিতা কিবা আৰু ক'ব নেকি? নাই, এতিয়াতো আমাৰ এই প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে অলৰেডি। গতিকে ষ্টুডেণ্টখিনিয়ে যিমান পাৰে জল্দি আমাৰ লগত যোগাযোগ কৰক। আমি তেওঁলোকক কথা দিছোঁ, তেওঁলোকে যোগাযোগ কৰা আমি 5 দিনৰ ভিতৰত গোটেই এডমিশ্যন প্ৰচেছ তেওঁলোকক আমি কমপ্লিট কৰাই দিম। 5 দিনৰ ভিতৰত কৰাই দিম।
কাৰণ যিহেতু সময় গৈ আছে, এতিয়া আগষ্ট মাহ হৈ গ'ল, অলৰেডি CW ৰিজাল্ট দিয়াও বহুত দিন হৈ গ'ল। গতিকে আমি যিমান জল্দি হয় সিমান জল্দি তেওঁলোকক আমি এডমিশ্যন এই প্ৰচেছটো দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু যিখিনি ষ্টুডেণ্ট ধৰক পিছত কেতিয়াবা যদি দেৰিকৈ যোগাযোগ কৰে, তেওঁলোকৰ কাৰণে অলৰেডি আমাৰ 37টা ছিট যদি বুকিং হৈ যায়, তেতিয়া আমি তাৰপিছত কিন্তু আকৌ আমাৰ কিছু অসুবিধা আহিব। গতিকে যিমান জল্দি হয় সিমান তেওঁলোকৰ সুবিধা হ'ব। অ'কে, চ' কিছুমান এতিয়া ধৰক আমি আপাৰ আছামত ফ্লাড এফেক্টেড হৈছে, কিবা এনেকুৱা প্ৰায়ৰিটি দিছে নেকি যে না এখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছক আমি বেছিকৈ প্ৰায়ৰিটি দিম বা বেলেগ ডিষ্ট্ৰিক্টৰ লাইক মই জনামতে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ ষ্টুডেণ্টছক বেছি প্ৰিফাৰেঞ্চ দিব বিচাৰিছে? হয়, যিহেতু তাত বানপানী হৈ আছে, তাত বানপানীয়ে একেবাৰে মানুহবোৰৰ অৱস্থা শোচনীয় কৰি তুলিছে। সেইকাৰণে আমি এই 3খন জিলাৰ যিখিনি ল'ৰা ছোৱালী থাকিব তেওঁলোকক আমি প্ৰথম প্ৰিফাৰেঞ্চ দিম। কিন্তু তাৰ অৰ্থ এইটো নহয় যে অসমৰ অন্য প্ৰান্তৰ ল'ৰা ছোৱালীসকলক আমি গুৰুত্ব নিদিম বা প্ৰিফাৰেঞ্চ নিদিম। সকলোকে আমি প্ৰিফাৰেঞ্চ দিম, কিন্তু এই 3খন ডিষ্ট্ৰিক্টত আমি ফাৰ্ষ্ট প্ৰায়ৰিটি ৰাখিম। আচ্ছা, এই 3খন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছক। ঠিকে আছে, তোমালোকে চোৱা, যিমান জল্দি পাৰা বিৰাজ দাক কণ্টেক্ট কৰিবা। মই ডেছক্ৰিপশ্যনত হোৱাটছএপ নাম্বাৰ বা কলিং নাম্বাৰ, এইটো হয় কলিং নাম্বাৰ, ইনষ্টাগ্ৰাম আৰু ফেচবুক গোটেইখিনি মই দি দিছোঁ। আৰু স্ক্ৰীণতো মই ছিট মেট্ৰিক্সখিনি এতিয়া দেখাই দিছোঁ কিমানটা ছিটছ আছে, আৰু যদি ষ্টুডেণ্টছ বেছিকৈ হয় তেতিয়া তেওঁলোকেও আৰু বঢ়াই দিব। আৰু এইটো BNG সেৱা ফাউণ্ডেশ্যনৰ পৰা 1 বছৰৰ ফি তোমালোকক কমপ্লিটলি দিয়া হ'ব। চ' তোমালোকে যদি সঁচাকৈ এডমিশ্যন ল'ব বিচাৰা প্ৰাইভেট ইনষ্টিটিউটত আৰু তোমালোকৰ যদি ফাইনেন্সিয়েলি কিবা অসুবিধা পাইছা, তেন্তে বিৰাজ দাক কণ্টেক্ট কৰা। তেওঁক তোমালোকক ফাইনেন্সিয়েলি যিমান পাৰে সহায় কৰিব। হয়নে? ধন্যবাদ দিয়ক, এইখিনি ঠিক আছে, আমি কৰি দিম। আপোনাক কথা দিছোঁ যেনেকৈ আমি 5 দিনৰ ভিতৰত কৰি দিম বুলি। তেওঁলোকে এই ভিডিঅ'টোৰ পৰা আমাক ফোন কৰক। ফোন কৰাৰ পিছত আপুনি 5 দিন পিছত যদি এডমিশ্যন নহয়, তেতিয়াহ'লে আপোনাক কমেণ্টত লিখিব পাৰিব। তেওঁলোকে এই ভিডিঅ'টোত যেতিয়া চাই আছে নহয়, আমাৰ ফেচবুক পেজত যাই তেওঁলোকে লিখিব পাৰিব কি কাৰণে মোৰ এডমিশ্যন নহ'ল বুলি, তেওঁলোকে যোগাযোগ কৰিলেই হ'ল। চ' BNG সেৱা ফাউণ্ডেশ্যনক মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু মই থেংক ইউ ক'ব বিচাৰোঁ আপোনালোকক, কাৰণ চাওক এতিয়া প্ৰাইভেট ইনষ্টিটিউট বহুত হাই ফি, আৰু আপোনালোকে যদি ফাইনেন্সিয়েলি উইক যোনবিলাক ষ্টুডেণ্টছ আছে বা ফাইনেন্সিয়েলি তেওঁলোকৰ ইছ্যু আছে, তেওঁলোকক আপোনালোকে সহায় কৰিব ওলাইছে। চ' মই এইটো বহুত ভাল পাইছোঁ আপোনালোকৰ একচুৱেলি এইটো এটা বহুত ডাঙৰ প্ৰজেক্ট হয় আমাৰ। আৰু এই প্ৰজেক্টটো আমি পচিবল এইটো কাৰণে কৰিব পাৰিছোঁ, আমাৰ লগত বিভিন্নজন ডক্টৰ জড়িত হৈ আছে আৰু বিভিন্ন সংস্থা জড়িত হৈ আছে। তেওঁলোকে আমাক সহায় কৰিছে আচলতে। একচুৱেলি যিহেতু অসমত এতিয়া বানপানী এটা শোচনীয় পৰিৱেশ, মই কৈছোঁ নহয়, পৰিৱেশ সৃষ্টি কৰিলে, সেইকাৰণে তেওঁলোকে আমাক ক'লে যে এনেকুৱা আমি কি কৰিব পাৰোঁ, আৰু সকলোৰে সহযোগ লৈ আমি এই প্ৰচেছটোত আগুৱাই গৈছোঁ। ঠিকে আছে, দিয়ক, থেংক ইউ ছ' মাছ BNG সেৱা ফাউণ্ডেশ্যন। আপোনালোকেও ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ এই ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি লৈ যোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। চ' তোমালোকে যিমান পাৰা জল্দিকৈ এতিয়া কণ্টেক্ট কৰি লোৱা। আৰু হয়, এইটো একদম পূৰা কমপ্লিটলি ফ্ৰী থাকিব। একো তোমালোকৰ হিডেন চাৰ্জেছ কিবা তেনেকৈ তোমালোকৰ ফি খুজিব, তেনেকৈ একো নকৰে। ডাইৰেক্টলি তোমালোকে কি কৰা, হোৱাটছএপত কণ্টেক্ট কৰা, CW স্ক'ৰ কাৰ্ডখন তেওঁলোকক দিবা, যিমান স্ক'ৰ পাইছা তাৰ অনুযায়ী ফাৰ্ষ্ট প্ৰায়ৰিটি দিব 3খন ডিষ্ট্ৰিক্টৰ, শিৱসাগৰ, চৰাইদেউ, যোৰহাট। তাৰপিছত তোমালোকে যিমান CW মাৰ্ক পাইছা তাৰ অনুযায়ী তোমালোকক ছিলেক্ট কৰি 5 দিনৰ ভিতৰতে তোমালোকক জনোৱা হ'ব যে তোমালোক ছিলেক্ট হৈছা। তাৰপিছত তোমালোকৰ এডমিশ্যন প্ৰচেছখিনি কমপ্লিট হৈ যাব, আৰু এইটো প্ৰাইভেট ইনষ্টিটিউটৰ কাৰণে। চ' আজিলৈ সামৰণি মাৰিছোঁ, বাই বাই।